আৰু এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। প্ৰচণ্ড গৰমৰ বাবে কেইখনমান ডাঙৰ নিৰ্দেশনা সকলো মানুহে মানিব লাগিব। এই কেইখন নিৰ্দেশনা অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো প্ৰচণ্ড গৰমৰ মাজত কি নিৰ্দেশনা কি নিয়ম মানিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে, কি নিৰ্দেশনাৰ কথা কোৱা হৈছে বিতংভাৱে এতিয়া আপোনালোকক জনাই আছোঁ। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে অৱলম্বন কৰিবলগীয়া সাৱধানতাসমূহ। 1 নম্বৰতে কোৱা হৈছে পৰপক্ষত দুপৰীয়া 12 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত সূৰ্যৰ কিৰণ পৰিহাৰ কৰিব লাগিব। 2 নম্বৰত কোৱা হৈছে পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ কৰিব লাগিব। 3 নম্বৰত কোৱা হৈছে নেমু চৰ্বত, থেকেৰা চৰ্বত, মৌচুমী ৰস, বেলৰ ৰস আদি সেৱন কৰিব লাগিব। তাৰপিছত কোৱা হৈছে জীৱ জন্তুক পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ দিব লাগিব। তাৰপিছত কোৱা হৈছে পাতল ৰঙৰ কপাহী কাপোৰ পৰিধান কৰিব লাগিব। তাৰপিছত কোৱা হৈছে ছানগ্লাছ, ছাতি, ছানস্ক্ৰীন ইত্যাদি ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে উচ্চ প্ৰটিনযুক্ত আৰু বেয়া হৈ যোৱা খাদ্য পৰিহাৰ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে ঘৰৰ খিৰিকীত ডাঠ পৰ্দাৰ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে শিশু আৰু পোহনীয়া জন্তুক বন্ধ বাহনৰ ভিতৰত এৰি থৈ যোৱাৰ অভ্যাস পৰিহাৰ কৰিব লাগিব, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তাৰপিছত কোৱা হৈছে অসুস্থ অনুভৱ কৰিলেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। তো আপোনালোকে প্ৰচণ্ড গৰমৰ কেইদিনমান এইবোৰ নিয়ম মানি চলিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো